তত্ত্ব জানে যে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণ ভগৱতীৰ প্ৰসাদে নিৰ্মল শিশি মহাজনে আৰু তত্ত্ব জানয় ভাগৱত পুৰাণৰ কহিলো জানিয়া কৃষ্ণ তোমরা একান্ত ভকতি করি যুগে কৃষ্ণ নাম কীর্তনে গতি বিশ্বামিত্র পরাক্ষর আদি মুনিগণ জলবায়ু পত্র মাত্র করন্ত ভুজন কামিনী জনর মুখ পদ্ম ফুলনিত দেখি তারা হবু হইলা কামে বিমোহিত দহি দুগ্ধ ঘৃত বিষ্ণু করি হরি অন্ন প্রবন্ধিয়া প্রতিনিতে ভুলছে জনে পারে যদি ইন্দ্রিয় ঘৃণিত বিন্ধ্যগিরি পারে দেবে ভাগবত ইন্দ্রিয় যিনি পার আছে যারমতি অততে করিবে যত্ন অন্তর সংগতি শ্রবণ কীর্তন মাত্র করিবে কৃষ্ণর ইন্দ্রিয় যিনি হইবে কৃতার্থ হীনর হেন জানি যতনে তেজিও আনকা শংকৰীৰ চিনা ঢাকি বুলাৰা যুৱক যুৱতী বন্ধু বান্ধৱ কণ কণ ভাইটি ভণ্টি সমস্ত ঋষিৰ চৰণত আমি কৌটি কৌটি ভক্তি ভৰা প্ৰতিভাৰ সেৱা নিবেদন কৰিছোঁ। ক'বলৈ গ'লে আমাৰ সমান সৌভাগ্যৱান হয়তো এইখনত কোনোৱেই নাই, কিয়নো এঘণ্টাৰ আগলৈকে আমি ভাবিব পৰা নাছিলোঁ আমি ক'ত থাকি কি কৰিম, কিন্তু ঈশ্বৰৰ ইচ্ছাত আপোনাৰ খবৰ পৰা এটা ফোন কল গ'ল আৰু আমিও ভগৱন্তৰ কৃপাত অন্যফালে নগৈ
কিছু আমি অকণমান মুকলিমূৰীয়া হৈ আছিলোঁ এইখনত আৰু সেইকাৰণতে আপোনালোকৰ শ্ৰীচৰণ দৰ্শনৰ সুযোগটো হ'ল এই হৰি মন্দিৰত আমাৰ প্ৰথমবাৰৰ কাৰণে পদাৰ্পণ হ'ল আৰু ভগৱন্তৰ গুণলীলাৰ চৰিত্ৰৰ কথা যথাসম্ভৱ আমি কিছু আলোচনা কৰিবলৈ সুযোগটো পালোঁ কিন্তু আমি ক'বই লাগিব বহু প্ৰশ্ন আমাৰ কি শক্তি সাধ্য আছে স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তৰ নিজেই নিজৰ নামৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰে ব্ৰহ্মা মহেশ্বৰেও ততেই নাপায় বুলি কৈছে গতিকে আমাৰ দৰে সাধাৰণ মহামতীজনে সেই প্ৰভু ভগৱন্তৰ চৰিত্ৰ কথা ৰহস্য তত্ত্বৰ কথা পুংখানুপুংখভাৱে বিশ্লেষণ কৰিব পাৰি সেইটো কেতিয়াও আমি ভাবিব নোৱাৰোঁ দুখ ত্ৰুটি নিশ্চয় হ'ব সমস্ত দুখ ত্ৰুটি আপোনালোকে মাৰ্জনা কৰিব বুলি আমাৰ একান্ত বিশ্বাস কাৰণ সাধুৰ সমাসেৰ ভূষণ ভাগৱতৰ মহাতত্বই এই কথাটোকে কৈ আছে আৰু আমাৰ দৰে মহামতীজনে সেই বিশ্বাসতে সাহ কৰি আমি আপোনালোকৰ ওচৰলৈ ভুলে সুধে ঈশ্বৰে দিয়া চিন্তা শক্তিখিনিকে তেওঁৰ নামতেই আলোচনা কৰিবলৈ সমৰ্থন কৰিবলৈ প্ৰযত্ন কৰি তথাপিও আমি কম অজানিত অনেক নিশ্চয় দুখ ত্ৰুটি হ'ব সৰ্বদুখ আপোনালোকে মাৰ্জনা কৰিব এতিয়া আহিলোঁ এতিয়া ভাগৱতৰ পৰৱৰ্তী যি বিষয়ে আলোচনা কৰিবলৈ প্ৰযত্ন কৰিছে মহাভাগৱতৰ দ্বিতীয় স্কন্ধ চলি আছে গতিকে আমি জানিব লাগিব প্ৰভুসকল 12 স্কন্ধ মহাভাগৱতে প্ৰতিটো স্কন্ধত আচলতে কি ক'বলৈ গৈ আছে এই 12 স্কন্ধ ভাগৱত ক'ৰ পৰা কেনেকৈ আৰম্ভ হ'ল গতিকে আমাৰ ভাগৱতৰ মূৰ্তি বৰ্ণনা সুন্দৰভাৱে উল্লেখ কৰিছে আচলতে ভাগৱত বুলি ক'লে চমুতে আমি কি বুজিম ভাগৱতৰ কেইবাটাও শব্দৰ তত্ত্ব কথাটো আমি কিছু দূৰত ৰাখিছোঁ কিন্তু চমুতে আমি ক'বলৈ গ'লে এই ভাগৱত মানে কি আমি সেইটোকে প্ৰথমতে বুজি লওঁ তাৰপিছত তত্ত্বলৈকে যাওঁ ভাগৱত হৈছে ভগৱন্তৰ বাংময় মূৰ্তি মূৰ্তি বৰ্ণনা উল্লেখ কৰিছে প্ৰথম দ্বিতীয় হইলা চৰণ উদয় তৃতীয় চতুৰ্থ হইলা দ্বাৰ হইলা উদয় নাভি দেখে পঞ্চমে ষষ্ঠে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমলৰ যুগল কণ্ঠ দেখে নৱম দশমে দ্বাৰা তুণ্ড একাদশে ললাট দ্বাদশে হইলা মুণ্ড এজন মনুষ্য আকাৰধাৰী এটা ৰূপ বৰ্ণনা ভাগৱতৰ 12টা স্কন্ধত ভগৱন্তৰ শৰীৰৰ 12টা অংগৰ বৰ্ণনা কৰিছে প্ৰথমতে দ্বিতীয় হৈছে প্ৰভু ভগৱন্তৰ চৰণ তাৰ পিছত তৃতীয় চতুৰ্থ হৈছে উৰু তাৰ পিছত পঞ্চমত হৈছে বক্ষস্থল নাভি ষষ্ঠ হৈছে বক্ষস্থল তাৰ পিছত সপ্তম অষ্টম হৈছে দুই কৰ কমল বুলি কৈছে দুখন বাহুৰ কথা কৈছে আৰু কণ্ঠ দেখত নৱম দশমত হৈছে তুণ্ড একাদশত ললাট দ্বাদশত হইলা মুণ্ড এই প্ৰভু ভগৱন্তৰ ৰূপ আমাক ক'বলৈ গৈ আছে এই ভাগৱত আন কোনো নহয় স্বয়ং প্ৰভু ভগৱন্তৰ এক মূৰ্তি এক ৰূপ আমি চিনিবৰ কাৰণে বুজিবৰ কাৰণে যদি আমি সক্ষম হওঁ তেতিয়াহ'লে ভগৱন্তক আমি সাক্ষাৎ লাভ কৰিব পাৰিম যাৰ কাৰণে আমি পৰীক্ষিত ব্ৰহ্ম সাপৰ পৰা মুক্ত কৰিবৰ কাৰণে মায়া সংসাৰত নৰ জীৱন লাভ কৰি এই অমূল্য নৰ জীৱন ধন্য কৰি সংসাৰৰ পৰা মুক্তি পোৱাৰ ব্যৱস্থাটোৰ কাৰণে ভগৱন্তৰ মূৰ্তি দৰ্শনৰ প্ৰয়োজন আছে ভগৱন্তৰ কৃপা লাভ কৰিবলৈ আমাৰ প্ৰয়োজন আছে আৰু ক'বলৈ গ'লে যিটো শৰীৰৰ অংগ বৰ্ণনা কৰিছে ভগৱন্তৰ ৰূপ বৰ্ণনা যদি কৰিছে আধ্যাত্মিক পাৰমাৰ্থিক দৃষ্টিত আমাক এইটো মহা কৃপা কৰিছে সেইটো ৰূপ ভগৱন্তৰ বুলি ক'লেও নহ'ব সেইটো ৰূপ ভগৱন্তৰ লগতে আমিও সেই ৰূপটো লাভ কৰিব পাৰিম কাৰণ ভগৱন্তৰ
পৰমাত্মা পুৰুষজন যদি বিৰাজিত হৈ আছে, সেইজন সূক্ষ্ম ৰূপত আছে, সত্য ৰূপত আছে, কিন্তু তেওঁ যেতিয়া বৃহৎ ৰূপ ল'ব, তেওঁ যেতিয়া পূৰ্ণ ৰূপ ল'ব, গোটেই দেহটোৱে সেই ঈশ্বৰ কৃষ্ণৰ ৰূপৰ লগত তুলনা হৈ যাব। অৰ্থাৎ এইটো দেহ যদি মোৰ দেহ হৈ নাথাকিব, এইটো দেহ কৃষ্ণৰ দেহ হ'ব। অৰ্থাৎ ভগৱন্তই এই তত্ত্বটো দিছে মনুষ্যক, যদিহে ভাগৱতৰ তত্ত্ব সুন্দৰভাৱে আয়ত্ত কৰিব পাৰোঁ, এজন মনুষ্যই ঈশ্বৰৰ দেহ ধাৰণ কৰিব পাৰে, ঈশ্বৰৰ ৰূপ ধাৰণ কৰিব পাৰে, আৰু ঈশ্বৰৰ ৰূপ ধাৰণ কৰিব পাৰিলে মায়া সংসাৰৰ পৰা তেওঁ কৰি যাব পাৰে। যাৰ কাৰণে আজি ব্ৰহ্ম সাপৰ পৰা উদ্ধাৰ কৰিবলৈ ৬০ সহস্ৰ ঋষি মুনিয়ে যিমানবিলাক বিধান দিছিল, পৰীক্ষিতে অন্তৰে সৈতে মানি নললে, বিশ্বাস নকৰিলে যে এই ব্যৱস্থাৰ মাজেৰে মই কেতিয়াও ৭ দিনৰ ভিতৰতে মুক্তি পাব নোৱাৰো। গতিকে বিকল্প কিবা আছে নেকি তেওঁ চিন্তা কৰি যেতিয়া অধীৰ হৈ আছিল, তেতিয়াই ব্যাসহেন মহামুনি উপস্থিত আছিল সেই সভাত। তেওঁ কিন্তু মৌন হৈ আছিল। বেলেগে বেলেগ ধৰণৰ উপদেশ দিছিল, কিন্তু ব্যাসে একো উপদেশ দি তেওঁক কোৱা নাছিল যে আচলতে এইটো সেইটো কৰিব লাগে। কিন্তু অন্তৰাত্মাই তেওঁ বুজিছে যে তেওঁৰ ঔষধটো মোৰ হাতত আছে, কিন্তু মই দিলে কামত নাহিব। কাৰণ মই মায়াময় দেহেৰ মাজেৰে মায়াৰ মনটো লৈ যিটো ঔষধ মই তেওঁক দিম, তাত মায়া লাগিবলৈ তেওঁ মায়া সংসাৰতে অৱদান থাকিব লাগিব। গতিকে সেইকাৰণে তেওঁ পৰম পুৰুষ ৰূপত নিজৰে সন্তান, নিজৰে পুত্ৰ, যাক নিৰ্গুণ পুৰুষ বুলি তেওঁ চিনিব পাৰিছে, বুজিব পাৰিছে, সেই সুখমণি তেওঁ স্মৰণ কৰিলে, পুত্ৰকে স্মৰণ কৰিলে। সুখমণি আহিল, সুখমণি অহাৰ লগে লগে পৰীক্ষিতৰ মনত অজান এক আনন্দ লাভ কৰিলে, আৰু তেওঁ বিশ্বাস কৰিলে নিশ্চয় ভগৱন্তে মোৰ ওচৰলৈ এই সুখমণি পঠিয়াইছে। গতিকে তেওঁৰ ওচৰত সেই চৰ্তটো নিবেদন কৰিলে যে কওক যে মৃত্যুমুখীজনৰ কৰ্তব্য কি? ১ নম্বৰ কথা, মইতো ৭ দিনৰ ভিতৰত মৰিম, এতিয়া মই এই সময়ত কি কৰিলে মই উদ্ধাৰ পাব পাৰোঁ? আৰু মই যিটো অভিশাপ পালোঁ, যে সেই অভিশাপৰ ভিত্তিত মই ৭ দিনৰ অন্তত তক্ষকৰ দংশনত মই মৃত্যুবৰণ কৰিব লাগিব। যিটো তেওঁ ভাবি তেওঁ নিজে শিহৰিত হৈছে, সৰ্বনাশ, কৃতকৰ্মৰ ফল মই ভুগিব লাগিব, সেইটো সঁচা। ঋষিমুনিসকলক কৈছে যে আপোনালোকৰ তপৰ শক্তি ইমান আছে, ইচ্ছা কৰিলে আপোনালোকে সুখমণিৰ অভিশাপ নষ্ট কৰিব পাৰা, কিন্তু তোমালোকে সেইটো কৰিব নোৱাৰিবা, কাৰণ মোৰ কৃতকৰ্মৰ ফল মই পাব লাগিব। কিন্তু মই এটাই বিচাৰিছোঁ যে মৃত্যুৰ সময়ত বা জীৱনৰ অন্তিম সময়ত যে মই সৰ্প যোনি মই যেন দেখা পাব লগা নহয়। অৰ্থাৎ সৰ্পটোক মই দেখা পাব নোহোৱাকৈ কেনেকৈ মই সংসাৰৰ পৰা তৰি যাব পাৰিম? মৃত্যুৰ সময়ত সৰ্পৰ বিষৰ দ্বাৰা মই অনুভৱ নকৰাকৈ মই কেনেকৈ আনন্দ মনেৰে ৭ দিনত সংসাৰ ত্যাগ কৰি যাব পাৰিম, তাৰ ব্যৱস্থা সুখমণিয়ে কৈছিল যে এই সমস্ত ব্যৱস্থা মোৰ হাতত আছে। কেৱল এটা কৰ্ম কৰিব লাগিব যে তুমি এক মনে এক ধ্যানে সাৱধান হৈ তুমি ৭ দিন ভাগৱতৰ কথা শুনিব লাগিব। মই কৈ যাম, তুমি শুনি যাবা, আৰু কিবা যদি শংকা থাকে তুমি প্ৰশ্ন কৰিবা, মই তোমাক বুজাই দিম। যিমান দিনলৈকে তুমি বুজি নাপাবা, কিমান দিনলৈকে মই তোমাক কৈ থাকিম, বুজাই থাকিম। ঠিক এনেদৰে এতিয়া মহাভাগৱত আৰম্ভ কৰি হৈ আছে। গতিকে তাৰ লগতে এটা কথা নিশ্চয় ক'ব লাগিব, গুৰু সমাজক যিহেতু আৰম্ভ হৈছে।
যে 12টা মহা স্কন্ধৰ জৰিয়তে আমি আচলতে কি লাভ পাব পাৰোঁ, ভাগৱত পঢ়ি আমাৰ কি লাভ হয়, সাধাৰণ মূঢ়মতীজনে ইয়াৰ পৰা আমি কি পাব পাৰোঁ। সাম্যকভাৱে আমি প্ৰতিটো অধ্যায়ৰ এটা তাৎপৰ্য আলোচনা কৰিম। প্ৰথম অধ্যায় যদি আমি অধ্যয়ন কৰিব পাৰোঁ বা আয়ত্ত কৰিব পাৰোঁ, তেতিয়াহ'লে মনুষ্যৰ কি লাভ হয় যে পৰমায়ু সংৰক্ষণ কৰিব পৰা, হাতৰ মুঠিত ৰাখিব পৰা শক্তিকণ মনুষ্যই লাভ কৰিব পাৰে। প্ৰথম অধ্যায় পৰমায়ু, এটা এটা আয়ুক লৈ, পৰমায়ুক লৈ আমি জীৱসকল সংসাৰ লিখা হৈছে। অন্যান্য জীৱসকলৰ পৰা বাদ দিছোঁ, মনুষ্যসকলে এই 100 বছৰ পৰমায়ু লৈ অসম্ভৱ সম্ভৱ কৰিব পাৰে। আৰু এই 100 বছৰ পৰমায়ুৰ ভিতৰত কৰ্মৰ জৰিয়তে, ধৰ্মৰ জৰিয়তে মনুষ্যৰ পৰা দেৱতা হ'ব পাৰে, দেৱতাৰ পৰা ঈশ্বৰ পুৰুষত পৰিণত হ'ব পাৰে। আৰু মনুষ্যই ঈশ্বৰ মূৰ্তি লৈ সংসাৰৰ পৰা তেওঁ নিজ ইচ্ছাৰে তেওঁ মুক্তি পাব পাৰে। অৰ্থাৎ ভগৱতে ইচ্ছা নকৰিলে কাল আৰু মায়াই কেতিয়াও পৰমায়ু নষ্ট কৰিব নোৱাৰে। গতিকে প্ৰথম স্কন্ধৰ জ্ঞান তত্ত্বই এই দৃষ্টি দিছে যে ভগৱন্তৰ পূৰ্ণ ৰূপটো যেতিয়া তেওঁ দৰ্শন কৰিব, বুজি পাব, হৃদয়ত ধাৰণ কৰিব পাৰিব, কাল আৰু মায়াৰ পৰা তেওঁ মুক্ত হ'ব, অৰ্থাৎ তেওঁ পৰমায়ু লাভ কৰিব, পৰা ব্যৱস্থাটোৰ পৰা তেওঁ মুক্ত হ'ব। দ্বিতীয় স্কন্ধই কৈছে দূৰদৃষ্টি, যিটো এতিয়া আমাৰ দ্বিতীয় স্কন্ধৰ তাৎপৰ্য বুজাই আছে। এই দূৰদৃষ্টিটো বা দিব্য দৃষ্টি বুলি যাক কোৱা যায়, এই দৃষ্টিটো লাভ কৰিলে আমাৰ কি লাভ হ'ব? আমি মায়া সংসাৰ প্ৰকাশকলে হয়তো অতীতৰ কথাখিনি আমি জানিম। যদি মই জাতিস্ম পুৰুষ হওঁ, ঈশ্বৰৰ কৃপাত মই পূৰ্বজন্মত কি আছিলোঁ মই ক'ব পাৰিম। আৰু এইটো জন্মত মই কি মই নিজে সৈতে বুজিব পাৰিম। যদি মই জ্ঞানী হওঁ, যদিহে মই সঁচাকৈ পুণ্যাত্মা হওঁ, তেতিয়াহ'লে এই জীৱনটোত মই কি কৰিছোঁ নকৰিছোঁ গোটেইখিনি বুজি পাম। কিন্তু ভৱিষ্যতৰ কথা আমি ক'ব নোৱাৰোঁ। দ্বিতীয় স্কন্ধই কিন্তু ভৱিষ্যত দৰ্শন দিব পাৰে। এই দ্বিতীয় স্কন্ধৰ তত্ত্ব বুজি পোৱাৰ পিছত অতীত, বৰ্তমান আৰু ভৱিষ্যত অনন্তকাললৈকে কি হ'ব পাৰে গোটেই তত্ত্বখিনি লাভ কৰিব পাৰে। আজি এই দ্বিতীয় স্কন্ধত সেইকাৰণে ভাগৱতৰ জন্মৰ তত্ত্বৰ, সৃষ্টিৰ ৰহস্য তত্ত্বৰ সুন্দৰভাৱে বিশ্লেষণ আগবঢ়াইছে। পদ্মকল্পত ব্ৰহ্মাক প্ৰভু ভগৱন্তে কেনেকৈ দৰ্শন দিছিল, তাৰপিছত ভগৱন্তে কেনেকৈ তেওঁ অনন্ত কাললৈকে লীলাবিলাক তেওঁ কেনেকৈ কৰি আছিল, সেই ব্ৰহ্মপুত্ৰৰ সমস্ত তত্ত্ব ব্ৰহ্মাই লাভ কৰাৰ পিছত গতিকে তেওঁ দিব্য দৃষ্টি লাভ কৰিলে, দূৰদৃষ্টি লাভ কৰিলে। তদ্ৰূপ আমিও আজি এই ভাগৱতৰ দ্বিতীয় স্কন্ধৰ তত্ত্বত যদি আমি লাভ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি দিব্য দৃষ্টি সম্পন্ন এক শক্তি লাভ কৰিব পাৰোঁ। তাৰপিছত তৃতীয় স্কন্ধৰ পৰা সাংসাৰিক মায়া ত্যাগ কৰিবৰ কাৰণে যিখিনি কৰ্ম ব্যৱস্থাৰ প্ৰয়োজন আছে, ভাগৱতৰ তত্ত্বৰ জৰিয়তে আমি ঈশ্বৰৰ কৃপাত এইখিনি লাভ কৰিব পাৰোঁ। তৃতীয় স্কন্ধৰ তিনিটা, প্ৰত্যেক জীৱই তিনি তাপৰ পৰা মুক্ত হ'ব নোৱাৰে। যদিহে মায়া সংসাৰত তেওঁ জীৱৰূপে আহিব লগা হয়। আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক এই তিনি তাপৰ পৰা কোনো মুক্ত হ'ব নোৱাৰে। কিন্তু এই তিনি তাপৰ পৰা মুক্ত হ'ব পৰা ব্যৱস্থাখন তৃতীয় স্কন্ধৰ তত্ত্বই প্ৰদান কৰিব। চতুৰ্থ স্কন্ধই স্বউৰ্মিৰ কথা কৈছে। ছটা মহা উৰ্মিয়ে সকলো সময়তে আমাৰ মন
বুদ্ধি অস্থিৰ কৰি ৰাখে কাম ক্ৰোধ লোভ মোহ জৰা আৰু মৃত্যু এই ইন্দ্ৰিয়ই আমাৰ দেহ আত্মাক সকলো সময়তে অস্থিৰ কৰি ৰাখে বিষয়ৰ সংসাৰত চতুৰ্থ স্কন্ধৰ জৰিয়তে আমি কি তত্ত্ব লাভ কৰিব পাৰোঁ ষোড়শ বিকাৰ সংসাৰৰ কৰ্ম কৰিবলৈ যাওঁতে আমাৰ মন বুদ্ধি 16টা মহাব্যাধিয়ে সকলো ঘৰতে ক্ৰিয়া কৰি আছে দহ ইন্দ্ৰিয় ছয় ৰিপু এয়াই হৈছে বিকাৰ যাক ষোড়শ বিকাৰ বুলি কৈছে এই ষোড়শ বিকাৰৰ পৰা আমি নিজৰ দেহক মুক্তি দিব পৰা ব্যৱস্থা ঠিক এনেদৰে প্ৰত্যেকটো স্কন্ধই এক এক শক্তি প্ৰদান কৰিছে সপ্তম স্কন্ধ বিজ্ঞান তত্ত্বৰ জৰিয়তে দেহটোক আমি উপলব্ধি কৰিব পাৰিম যিটো দেহক লৈ আমি মহা অহংকাৰ কৰিছোঁ মোৰ বুলি মহা গৌৰৱ কৰিছোঁ আৰু এইটো দেহ প্ৰকৃততে আচলতে 7টা আৱৰণৰ দ্বাৰাহে যে সৃষ্টি হৈছে তাৰ বাহিৰে যে অন্য একো নাই অহংকাৰ চিত বুদ্ধি এই সমস্তবিলাক আমি বিচাৰিলেও যে দেহৰ ভিতৰত আমি বিচাৰি নাপাওঁ এই পৰমাৰ্থিক যিখিনি জ্ঞান তত্ত্ব আমি বিজ্ঞান বিশ্লেষণৰ মাজেৰে লাভ কৰিব পাৰোঁ তাৰপিছত অষ্টম স্কন্ধৰ জৰিয়তে আমি এই দেহটোৰ জৰিয়তে কেনেকৈ আত্মাক মুক্তি দিব পাৰিম তাৰ কাৰণত ঈশ্বৰক ভক্তি কৰিবৰ কাৰণে দেহৰ ভিতৰত থকা যি অষ্টপাশ মহাপুষ্প অষ্ট প্ৰকৃতিৰ জৰিয়তে নিৰ্ধাৰণ কৰিছে যাক অষ্টদল পদ্ম বুলি কোৱা হৈছে নৱম স্কন্ধ নৱদ্বাৰ দেহৰ নখন দুৱাৰত আমি কৰ্মখিনি কৰি আছোঁ নখন দুৱাৰে জৰিয়তে নখন দুৱাৰে জৰিয়তে প্ৰভু ভগৱতে অন্তৰ আৰু বাহিৰ আভ্যন্তৰ আৰু বাহ্যিক জগতৰ লগত অহৰহ সম্বন্ধ কৰি আছে এই নখন দুৱাৰ আমি শুদ্ধ কৰিব পাৰিব লাগিব তেতিয়াহে দেহটোক আমি আচলতে মন্দিৰত পৰিণত কৰিব পাৰিম তাৰপিছত আছিল দশ ইন্দ্ৰিয় শুদ্ধ কৰিবলৈ দশম স্কন্ধৰ তত্ত্ব ভগৱন্তই বহালীলা কৰি যিমানখিনি তেওঁ মহত্ব ৰহস্য মানে প্ৰচাৰ কৰিছে সেই সমস্তৰ জৰিয়তে ঈশ্বৰক কৰিব পৰা শক্তিখিনি যদি লাভ কৰিব পাৰোঁ দশ ইন্দ্ৰিয় শুদ্ধ হৈ যায় তাৰপিছত আমাৰ জীৱাত্মাক আমি এটা ৰোগ দৰ্শন দিব পাৰিম যে আচলতে মই কোন মই কাৰ কাৰণত আছোঁ কোন মোৰ লগত আছে এই আত্মতত্ত্ব জ্ঞানটো লাভ কৰিব পাৰিলে জীৱাত্মাই এক মহা গতি পায় আৰু সেয়া হৈছে একাদশ যাক জীৱাত্মা তত্ত্ব বুলি কোৱা হৈছে উদ্ভৱৰ জৰিয়তে এই জীৱাত্মা তত্ত্বটোৱে ঈশ্বৰৰ পূৰ্ণ স্বৰূপটো তেওঁ দৰ্শন কৰিবলৈ শক্তি লাভ কৰিছে আৰু দ্বাদশ স্কন্ধ পৰমাত্মা তত্ত্ব ভগৱন্তৰ মহাতত্ত্বটো জীৱাত্মা তত্ত্বই যেতিয়া লাভ কৰিব পাৰে সংসাৰ লগত তেওঁ কোনো সম্বন্ধ নাইকিয়া হৈ যায় অৰ্থাৎ পৰমাত্মা তত্ত্বৰে আমি জীৱাত্মা তত্ত্ব উদ্ধাৰ কৰিব পৰা ব্যৱস্থাটো ভাগৱতৰ জৰিয়তে সুন্দৰভাৱে লাভ কৰিব পাৰোঁ যি কি নহওক এয়া হৈছে ভাগৱতৰ সৃষ্টি বৰ্ণনৰ লগত সম্বন্ধ ৰাখি বা ভাগৱতৰ জৰিয়তে জগতক বা জীৱ সমস্তক কি ৰূপত কৃপা কৰিবৰ কাৰণে তেওঁ মূৰ্তি ধৰি আছে তাৰ এক বৰ্ণনা এতিয়া আহিম পদৰ লগত সংগতি ৰাখি এই বিষয়খিনি আলোচনা কৰিম ভোগমণিয়ে পৰিচিতৰ আগত এই মহাভাগৱতৰ তত্ত্বৰ কথা কৈ ভাগৱতৰ জন্ম তথা সৃষ্টি ৰহস্য বৰ্ণনা কৰিবৰ কাৰণে তেওঁ কৈছে যে গুণা সামাজিক জন ভাগৱত কথা মনুষ্য জন্ম ইটো নকৰিও বৃথা
পুৰাণৰ সূৰ্য এইটো মহাভাগৱত ব্যাস মহাঋষি আৰু মহিষৰ মহত্ব ব্যাস হে মহাঋষি এই কথাটো আপোনালোকে জানিব মহাভাগৱত সৃষ্টি কৰোঁতা ব্যাস মুনি ভগৱন্তৰ এটা অৱতাৰ বুলি আমি মনত ৰখাটো দৰকাৰ নাৰদৰ পৰা এই মহাভাগৱত ব্যাসে পাইছিল আৰু সেই নাৰদকো ব্ৰহ্মাৰ এজন পুত্ৰ বুলি গণ্য কৰাৰ লগতে তেওঁ ভগৱন্তৰ এক অৱতাৰ বুলি আমি গণ্য কৰিব লাগিব তেতিয়াহে ভাগৱতৰ আলোচনা কথাটো অধিশুদ্ধৰ ওপৰত আমি বুজিবলৈ সক্ষম হ'ম আৰু যিজন কোনো ভগৱন্তৰ ৰহস্যগত কথা নাৰদৰ পৰা ব্যাসে পাইছিল সেইজন সেই পৰমেশ্বৰ ব্ৰহ্মময় পুৰুষ এতিয়া তেওঁৰে কথা ক'বৰ কাৰণে প্ৰভু ভগৱন্তে নাৰদৰ ৰূপ লৈছে ব্যাসৰ ৰূপ লৈছে দুয়োজনৰ জৰিয়তে গুৰু আৰু শিষ্যৰ এটা সম্বন্ধ মায়া সংসাৰ জগতক দেখুৱাইছে কিন্তু প্ৰকৃততে এই কেইজন আন কোনো নহয় ভগৱন্তৰে এক অৱতাৰ অৰ্থাৎ ঈশ্বৰে সেই ঈশ্বৰৰ কথা ক'ব পাৰে ঈশ্বৰে ঈশ্বৰৰ কথা তপ কৰিব পাৰে জপ কৰিব পাৰে প্ৰচাৰ কৰিব পাৰে আৰু ঈশ্বৰে ঈশ্বৰৰ মহত্বটো তেওঁ নিজেই জগতক যিকোনো ৰূপতে তেওঁ ধাৰণ কৰিব পাৰে আৰু সেই তত্ত্ব ব্যাসে মহামুনিয়ে ঋষি সমস্তকো কৈছে মাজে মাজে নিজৰ পুত্ৰ শুককো কৈছে আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত এতিয়া ব্যাসে কৈছিল শুক যে মই যি মহাভাগৱতৰ কথা মই তোমাক ক'লো এয়া মোৰ কথা নহয় এই নাৰদৰ প্ৰসাদত মই পাইছো মোদ হন্তে মহামুনি শুকে জানি অন্ত বিদুৰে ইহাক জানন্ত কি নাজানন্ত যে এই মহাভাগৱত ক'ৰ পৰা কেনেকৈ পাইছে কোনে পাইছে এই গোটেই কথাখিনি উল্লেখ কৰি আজি শংকৰদেৱ মহাপুৰুষজনাই গুৰুজনাই এই বিশ্লেষণটো আমাক দিবলৈ গৈ আছে যে মহাভাগৱত কেইবাটাও ৰূপত কেইবাটাও ধাৰাত এইখন সংসাৰলৈকে আহিছে ইয়াৰ পিছত পদত নিশ্চয় কোনোবা এখনৰ উল্লেখ কৰিব যে এটা ধাৰা আহিছিল পদ্মকল্পৰ পৰা সেই পদ্মকল্পত ব্ৰহ্মাক নাৰদে ভগৱন্তে দিছিল নাৰায়ণে দিছিল তাৰপিছত ব্ৰহ্মাই নাৰদক দিলে নাৰদে ব্যাসক দিলে ব্যাসে শুকক দিলে শুকৰ পৰা পৰিশীতে পালে আৰু লগতে সুপ্ৰস্বাসুতেও লাভ কৰিলে সেই মহাভাগৱত ভোগমণিয়ে লৈ গুচি গ'ল কাৰো লাভ নহ'ল একমাত্ৰ সুকমণি পৰিশীতৰহে লাভ হ'ল কিন্তু এই একে সময়তে সুপ্ৰস্বাসুতেও শুকৰ পৰা এই মহাভাগৱত লাভ কৰি যাৰ কাৰণত মন্দিৰ অৰণ্যত 28 সহস্ৰ ঋষিয়ে এই মহাভাগৱত লাভ কৰিলে কাৰণে আজি সেই ঋষি সমস্তৰ কৃপাত কলিযুগত আমি সমস্ত মহাভাগৱত তত্ত্ব পাইছোঁ আৰু এটা ধাৰা আছে এই মহাভাগৱত এইটো বাদালপুৰীয়া ভাগৱত বুলি কোৱা হৈছে অনন্ত পুৰুষৰ আগত স্বয়ং বৰাপুৰুষ ভগৱন্তে এই মহাভাগৱত দান দিছিল আৰু সেই অনন্ত পুৰুষে 4 সিদ্ধক এই মহাভাগৱত দান দিছিল 4 সিদ্ধই খান ঋষি সমস্তক দিলে আৰু সেই ঋষি সমস্তে সেই সকলৰ পৰা এই ভাগৱত শেষত পৰাশৰ মুনিয়ে পালে পৰাশৰ পৰা মৈত্ৰেয়ীয়ে পালে মৈত্ৰেয় মুনিৰ পৰা বিদুৰে পালে আৰু এনেদৰে এই
মহাভাগৱতৰ এটা ধাৰা বিকল্প ৰূপত চলি আছে। বাৰু যি কি নহওক, এই মহাভাগৱতৰ জৰিয়তে এতিয়া আমি কেনেকৈ মায়া সংসাৰ কৰিব পাৰোঁ তাৰ কাৰণত সুন্দৰভাৱে উল্লেখ কৰি এনেদৰে কৈছে যে জানিয়া কৃষ্ণত কৰা একান্ত ভকতি কলিযুগে কৃষ্ণ নাম কীৰ্তনকে গতি। যে এই কলিযুগত কেৱল কৃষ্ণৰ নামৰ জৰিয়তে, কৃষ্ণৰ নামৰ কীৰ্তনৰ জৰিয়তে আমি গতি পাব পাৰোঁ। আৰু এই পৰমাত্ম কথাটো কৈছে যে সংসাৰত আমি ভগত ৰূপী ঈশ্বৰ ৰূপে বা নানা ঋষি ৰূপে যিমানেই আমি ঈশ্বৰৰ কৰ্ম নকৰোঁ কিয় মায়া সংসাৰৰ পৰা আমি সহজতে মুক্ত হ'ব নোৱাৰোঁ। উদাহৰণ দিছে যে বিশ্বমিত্ৰ পৰাশৰ আদিমুনি গণ জলবায়ু কপ্ৰ মাত্ৰ কৰন্ত ভোজন কামিনী জনৰে মুখ কৰ্ম কুললিত দেখি তৰা কব ভৈল কামে বিমোহিত। কি এক ভয়ংকৰ মায়া শক্তিৰ স্বৰূপ। বিশ্বমিত্ৰৰ দৰে পৰাশৰ দৰে মহামুনিসকলে যেতিয়া তপ কৰে জপ কৰে তেতিয়া তেওঁলোকে খাদ্যৰ পৰা বিৰত থাকি কেৱল জল পান কৰে, বায়ু পান কৰে, শুকান পত্ৰ ভোজন কৰি অশেষ কষ্ট কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰাৰ লগতে মহাত্ম কৰিছে। সেই মহাযোগীসকলেও কোনো কাৰণতে কামনাৰ পৰা মুক্ত হ'ব নোৱাৰে। সেইকাৰণে দেখি তাৰা হ'ব ভৈল কামে বিমোহিত। বিষয় সংসাৰৰ লগত যদি আমাৰ সম্বন্ধ থাকে, সি যিমানেই যোগী নহওক, যিমানেই তপস্বী নহওক, কোনো কাৰণতে কাম জয় কৰিব পৰা শক্তিটো তেওঁলোকে লাভ কৰিব নোৱাৰে। দধি দুগ্ধ গীত মিশ্ৰ কৰি খালি অন্ন প্ৰবন্ধীয় প্ৰতিনিধিতে গুঞ্জে যিটো জন। অৰ্থাৎ আমি যিসকলে সদায় সাত্বিক আহাৰ খাই আছো, সদায় আমি পঞ্চমীত ভোজন কৰি আছো, মন বুদ্ধি শুদ্ধ কৰিবলৈ পদত্ন হিচাপে পাৰোঁ, কিন্তু ইন্দ্ৰিয়ক আমি জিনিব পৰাটো সহজ সাধ্য নহয়। গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব? তাৰ কাৰণতে আমাক সুন্দৰভাৱে কৈছে ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি, ভগতে কৰিলে যত্ন সন্তৰ সংগতি। এটাই পন্থ আছে বিষয় সংসাৰৰ পৰা মুক্ত হ'বৰ কাৰণে, সাধু সন্তৰ সংগত আমি সদায় কৃষ্ণৰ কথাৰ ৰসত আমি মলিবলৈ যত্ন কৰিব লাগিব। কৃষ্ণৰ গুণলীলাৰ শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমেৰে আমি এই ইন্দ্ৰিয়ক জয় কৰিব পাৰিম, বিষয় সংসাৰত জয় কৰিব পাৰিম। আৰু এইকাৰণে পৰিচিত এইখনতো সুমনিয়ে এই প্ৰশ্ন সেই উপস্থিত কৰিছে যে তুমিতো 7 দিনৰ ভিতৰতে যিহেতু সংসাৰ ত্যাগ কৰি যাবা, তেতিয়া তোমাৰ ইন্দ্ৰিয় কৰ্মৰ কোনো প্ৰয়োজন নাই, ইন্দ্ৰিয় বাসনাৰ কোনো প্ৰয়োজন নাই। এই ইন্দ্ৰিয় বৰ্গক তুমি মনৰ লগত একাত্ম কৰি তুমি ভৰি তুমি সমৰ্পণ কৰিবলৈ প্ৰযত্ন কৰা। ইয়াৰ বাহিৰে কোনো বিকল্প উপায় নাই। গতিকে ইন্দ্ৰিয়ক যিসকলে কৃতাৰ্থী নৰ, সেই নৰহে ইন্দ্ৰিয়ক জিনিব পাৰে। অৰ্থাৎ পৰিচিত এই মহাজ্ঞানটো দিয়াৰ চলৰে আমাৰ সমস্তটো গৈছে। আমি যদি নিজৰ নিজৰ ভিতৰত থকা ইন্দ্ৰিয়ক যদি আমি জিনিব নোৱাৰোঁ, আমি কেৱল লোককেন্দ্ৰিক হৈ জ্ঞানী পণ্ডিত কৰি আমি কেৱল দেখুৱাব পাৰিম, কিন্তু জীৱনৰ অন্তিমত পৰিচয়টো আমি নিজে পাই যাম যে ইমান দিনে আমি ঈশ্বৰৰ কৰ্ম কৰি ভকতি কৰিও জীৱনৰ অন্তত কিয় ইমান দুখ, ইমান কষ্ট, ইমান ব্যাধি আমি চব ভগাই আমি কিয় অন্তিম মুহূৰ্তত আমি সংসাৰ ত্যাগ কৰিব লগা হওঁ। তাৰ কাৰণত আজি ভাগৱত সুন্দৰভাৱে তত্ত্ব দিছে
এইখন সংসাৰত জীৱসকলে কেৱল মুক্তিৰ কাৰণত সংসাৰলৈ আহিব লগা হয়। যি জীৱই মুক্তি নাপায় সেই জীৱই বাৰে বাৰে দেহ সহায় সহায় হ'লেও নানা জনী পৰিভ্ৰমণ কৰি হ'লেও তেওঁ আহিয়ে থাকিব লাগিব, আহিয়ে থাকিব লাগিব, আহিয়ে থাকিব লাগিব। কিন্তু যিসকলে মনুষ্য জন্ম পায় ঈশ্বৰক ধৰিবলৈ সমৰ্থ হয়, ইন্দ্ৰিয়ক জিনিবলৈ সমৰ্থ হয়, সেইসকলে এটা জন্মতেই মুক্তি পায় সংসাৰৰ পৰা উদ্ধাৰ পাব পাৰে। বাৰে বাৰে আহি থাকিব লগা